নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজলৈ আহিছোঁ অসমৰ ৰাজনীতিৰ কেইটামান কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ যদি চোৱা নাই চাই ল'ব সকলোকে মই এটাই অনুৰোধ কৰোঁ যে মোৰ 1K কৰাৰ বহুত এটা হেঁপাহ হৈছে সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰি দিবা মই আজি দিনটো দুটা দিলোঁ মই প্ৰায় কেতিয়াবা 5টা 4টা এনেকুৱা মই পাৰ্ট দি থাকোঁ কিয়নো সকলোৰে পৰীক্ষাৰ কাৰণে বেছি দিন নাই সকলোৱে যাতে অতি সোনকালে প্ৰিপাৰেশ্যন ক্লিয়াৰ কৰিব তাৰ কাৰণে মই সহায় কৰাৰ কাৰণে মই নিজে কষ্ট কৰিছোঁ সেই কষ্টৰ ফলত মই 1K কৰিব পৰা নাই মোৰ বিশ্বাস আছে আপোনালোকে এটা ছাবস্ক্ৰাইব দিব ছাবস্ক্ৰাইব দিয়াত আপোনালোকে অৱহেলা নকৰে কিয়নো আপোনালোকৰ সহায় হ'ব কুৱেশ্যন নম্বৰ 11 ভাৰতীয় সংবিধানত কিমান নং অনুচ্ছেদ মতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সদস্যৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে উত্তৰ হ'ব 170 নং অনুচ্ছেদ 12 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল উত্তৰ হ'ব পিয়লি ফুকন 13 বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগিব ইয়াত টাইপিঙৰ মিষ্টেক হৈছে উপস্থিত থাকিব লাগিব উত্তৰ হ'ব 1.14 জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন উত্তৰ হ'ব দেৱকান্ত বৰুৱা 15 ভাৰতীয় সংবিধান ৰচনা উপসমিতিৰ সদস্য হোৱাৰ প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন উত্তৰ হ'ব সৈয়দ মহম্মদ ছাদুল্লাহ 16 1930 চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেজবানত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তি কোন উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা 17 অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান উত্তৰ হ'ব 7টা 18 অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সদস্যৰ বাবে সংৰক্ষিত উত্তৰ হ'ব 14টা 19 অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল উত্তৰ হ'ব হলিৰাম ডেকা 20 অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল উত্তৰ হ'ব 1979 চনত আজি পাৰ্টটো ইমানখিনি আছিল নেক্সট মই ইয়াৰ পিছত বাকীখিনি দিম সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানটা সমাপ্ত কৰিছোঁ নমস্কাৰ।